হেল্ল' মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আছোঁ ক্লাছ 1-ৰ পৰিবেশ নামৰ কিতাপৰ আৰু এটা নতুন পাৰ্ট। এইটো হ'ল বনৰীয়া জন্তু। আজি আমি এই পাৰ্টৰ বিষয়ে আলোচনা কৰিম। তোমালোকে মনোযোগ সহকাৰে শুনি লওক। ইয়াত কোৱা হৈছে, প্ৰথমতে তোমালোকে এইটো ঘৰত অলপ ভালকৈ পঢ়ি ল'বা। ইয়াত একো নাই, বিশেষকৈ এটা মানে জন্তুৰ নাম দিছে বনৰীয়া জন্তু, যেনে ঘৰিয়াল, শহাপহু, হৰিণা, বাঘ, সিংহ, ভালুক, হাতী, জিৰাফ, কেংগাৰু, শিয়াল, গড়, বান্দৰ, জেব্ৰা, জলহস্তী। এইবিলাক তোমালোকে মুখস্থ কৰি ল'বা, ঠিক আছে। এইবিলাক হ'ল জন্তুৰ নাম হয়। তাৰপিছত ইয়াত এটা ছবি দি আছে। এই ছবিবিলাকত যিবিলাক জন্তু আছে, ঠিক আছে, সকলো গোটেইখিনি তোমালোকে হালকাভাৱে এটা পাতলকৈ তোমালোকে এইটো ৰং কৰিবা, ঠিক আছে। একেবাৰে ধুনীয়াকৈ সুন্দৰকৈ এইটো তোমালোকে ৰং কৰি ল'বা, ঠিক আছে। এইটো ৰং কৰিবা। ৰং কৰাৰ পিছত ইফালে যিটো আছে এইবিলাক কোশ্চিন এনচাৰ হয়, মানে প্ৰশ্ন উত্তৰ। এইটো কিন্তু পৰীক্ষাত আহে আৰু, ঠিক আছে। গতিকে এইটো আমি আলোচনা কৰিম আৰু মই কৈ দিম, তোমালোকে লিখি ৰাখিবা। তাৰপিছত কোৱা আছে তলৰ খালী ঠাইবোৰ উপযুক্ত কথাৰে পূৰাব। ইয়াত দিয়া নাই, গতিকে তোমালোকে এনেকুৱা শব্দ লিখিব যাতে এই বাক্যটোৰ লগত শব্দটো মিল খায়। চ' আমি আৰম্ভ কৰিছোঁ আৰু কৈ দিছোঁ, তোমালোকে এইটো ভালদৰে শুনি লওক। ইয়াত কোৱা আছে হাবিত থকা জন্তুক জন্তু বুলি কয়, অৰ্থাৎ হাবিত থকা জন্তুক, যিবিলাক জন্তুৱে হাবিত থাকে, বনত থাকে, এইবিলাক কি জন্তু বুলি কোৱা হয়? আমি সকলোৱে জানো যিবিলাক জন্তু বনত থাকে এইবিলাক বনৰীয়া জন্তু বুলি কোৱা হয়। এইটো ইয়াত বানান আছে, তোমালোকে এইটো লিখিবা, ঠিক আছে। এইটো বনৰীয়া, ভালকৈ কৈ দিছোঁ, বনৰীয়া, বনৰীয়া জন্তু বুলি কয়। 2 নম্বৰ যিটো আছে এইটো হয় বাঘ, সিংহই আন প্ৰাণীৰ কি খায়? বাঘ আৰু সিংহ আন প্ৰাণীৰ মাংস খায়, ঠিক আছে। কি খায়? মাংস খায়। সেয়েহে সিহঁতক মাংসভোজী প্ৰাণী বুলি কোৱা হয়। ইয়াতো লিখিবা মাংস খায় আৰু ইয়াতো মাংস লিখিবা, মানে একেই শব্দ, দুয়োটাতে ছেম টু ছেম হ'ব। তাৰপিছত 3 নম্বৰ যিটো আছে ইয়াত কোৱা আছে হৰিণা, গড়, জেব্ৰা, জলহস্তী, শহা আদিয়ে ঘাঁহ, বন, গছৰ পাত আদি খায়। সেয়েহে সিহঁতক তৃণভোজী কোৱা হয়। যিবিলাক জন্তুৱে বা যিবিলাক প্ৰাণীয়ে মাংস খায় সেইবিলাক জন্তুক মাংসভোজী প্ৰাণী বুলি কোৱা হয়, আৰু যিবিলাক জন্তুৱে বা প্ৰাণীয়ে ঘাঁহ, বন আদি খায়, গছৰ পাত খায়, সিহঁতক তৃণভোজী বুলি কোৱা হয়। তোমালোকে এইটো লিখি ৰাখিবা। মই কৈ দিছোঁ তৃণভোজী, ঠিক আছে, তৃণভোজী। এইটো তোমালোকে তৃণভোজী লিখি ল'বা, ঠিক আছে। তাৰপিছত কোৱা হৈছে, ইয়াত কোৱা হৈছে যে ঘৰিয়ালে তিমি মাছ আদি ক'ত থাকে? অৰ্থাৎ ঘৰিয়াল আৰু তিমি মাছবিলাক আদি ক'ত থাকে? পানীত থাকে। ঘৰিয়ালও পানীত থাকে, তিমি মাছও ইয়াত লিখিবা পানী, পতেৰে পা মধ্যে নদীগ্ৰণী, পানী, পানীত থাকে। তাৰপিছত 5 নম্বৰ যিটো কৈছে ঘৰিয়ালে ডেশ পাৰে, অৰ্থাৎ ঘৰিয়ালে কি পাৰে? ঘৰিয়ালে কণী পাৰে। ক মধ্যে নদীগ্ৰণী, কণী, ঘৰিয়ালে কণী পাৰে। তাৰপিছত কোৱা হৈছে 6 নম্বৰ তিমি মাছে কণী নাপাৰে, কি দিয়ে? পোৱালি দিয়ে। ইয়াত লিখিবা পোৱালি। তিমি মাছে কণী কিন্তু নাপাৰে, তিমি মাছে পোৱালি দিয়ে। ইয়াত লিখিবা পোৱালি, ঠিক আছে। তাৰপিছত 7 নম্বৰ যিটো আছে ডেশ ডিঙি দীঘল, সেইবাবে ওক গছৰ পাত খাব পাৰে। কাৰ ডিঙি দীঘল? অৰ্থাৎ ডিঙি মানে গলা যে আছে, গলা লম্বা কাৰ ডিঙিটো দীঘল? ইয়াত লিখিবা তোমালোকে জিৰাফ, অৰ্থাৎ জিৰাফৰ ডিঙি দীঘল, গতিকে ইয়াত লিখিবা জিৰাফ। তাৰপিছত 8 নম্বৰ যিটো আছে এইটো কোৱা আছে মৰুভূমিত থাকে, অৰ্থাৎ কোন প্ৰাণীয়ে মৰুভূমিত থাকে? আমি সকলোৱে জানো উট, অৰ্থাৎ উট মৰুভূমিত থাকে বা বাস কৰে। ইয়াত লিখিবা উট। তাৰপিছত কোৱা হৈছে 9 নম্বৰ অসমৰ কাজিৰঙা নামে হাবিত কি পোৱা যায়? গড় পোৱা যায়। ইয়াত লিখিবা অসমৰ কাজিৰঙা নামে হাবিত কি পোৱা যায়? গড়। ইয়াত লিখিবা গড় পোৱা যায়, গড় লিখিবা, ঠিক আছে। তাৰপিছত 10 নম্বৰ যিটো আছে ইয়াত নাকৰ ওপৰত থকা জোঙা টান অংশক খৰ্গ বোলা হয়। ইয়াতো লিখিবা গড়, ঠিক আছে। ইয়াতো লিখিবা গড়, ইয়াতো লিখিবা গড়, অৰ্থাৎ 9 নম্বৰ আৰু 10 নম্বৰ দুয়োটাই ছেম টু ছেম হ'ব।
তাৰপিছত 11 নম্বৰ যিটো কৈছে নিজৰ পোৱালিক পেটত থকা জলুঙাত লৈ পৰে অৰ্থাৎ এইটো কোন প্ৰাণী যিটো নিজৰ পোৱালিকে পেটত মানে ৰাখে আৰু এইটো লিখিবা কেঙ্গাৰু ঠিক আছে 11 নম্বৰটা লিখিবা তোমালোকে কেঙ্গাৰু তাৰপিছত 12 নম্বৰ যিটো আছে শহাপহুৱে ক'ত বাস কৰে শহাপহুৱে ক'ত বাস কৰে ইয়াত কিন্তু এটা কন্ডিশন আছে ঠিক আছে এইটো হল কোনোবাই লেখে শহাপহু গাতত বাস কৰে আৰু কোনোবাই লেখে হাবিত বাস কৰে ইয়াত কিন্তু হাবি হ'ব কাৰণ ইয়াত কিন্তু মানে পাৰ্টত যিটো আছে এইটো বনৰীয়া পাত বুলি কোৱা ঠিক আছে অৰ্থাৎ বনত কি জন্তু বাস কৰে এইবিলাকৰ বিষয়ে ইয়াত মানে উল্লেখ কৰিছে গতিকে শহাপহু ইয়াত হাবিত লিখিবা হাবিত বাস কৰে গাতত নিলিখিবা ঠিক আছে গাত লিখিলে হ'ব কিন্তু এপ্ৰোপ্ৰিয়েট যিটো হয় সঠিক হ'ব হাবিত অৰ্থাৎ শহাপহু হাবিত বাস কৰে তোমালোকে লিখিবা হাবিত বাস কৰে তাৰপিছত 13 নম্বৰ যিটো আছে আকৌ মৌ খাই বৰ ভাল পায় ইয়াত লিখিবা মৌমাছি মৌচাক গিয়া না মৌচাক না সৰি মৌমাখিয়া আকৌ মৌ খাই বৰ ভাল পায় ইয়াত লিখিবা মৌমাখি তাৰপিছত আছে তোমাৰ 14 নম্বৰ ইয়াত কৈছে জেব্ৰাৰ গাৰ ৰং অৰ্থাৎ জেব্ৰাৰ গাৰ ৰং কি ইয়াত লিখিবা কলা আৰু ইয়াত লিখিবা বগা অথবা কলা তোমালোকে দুয়োটাই এফালে মানে এটা লিখিলে হ'ব ইয়াত বগা আৰু কলা লিখিবা অৰ্থাৎ জেব্ৰাৰ গাৰ ৰং বগা আৰু কলা তাৰপিছত লাষ্ট যেটো প্ৰশ্ন হয় 15 নম্বৰ কোশ্চেন এইটো হল কৰ চতুৰ প্ৰাণী বুলি কোৱা হয় অৰ্থাৎ শিয়ালক বৰ চতুৰ প্ৰাণী বুলি কোৱা হয় ইয়াত লিখিবা শিয়াল ঠিক আছে আশা কৰিছোঁ তোমালোকে ভালদৰে বুজিব পাৰিছা ইয়াৰ পিছত নেক্সট যেটো ভিডিও আছে এইটো আমি আলোচনা